Crystal lattice. In a crystal system, if we imagine the constituent particles as points in space, we observe a regular three-dimensional array. The points are called lattice points, and the three-dimensional symmetrical arrangement of these lattice points in the crystal system is called crystal lattice or space lattice. ক্ৰিষ্টেল লেটিছ বা স্পেচ লেটিছ কি আমি ক্ৰিষ্টেল চিষ্টেম এটাত কনষ্টিটুৱেণ্ট পাৰ্টিকেলবিলাক যদি স্পেচত থকা কিছুমান পইণ্ট হিচাপত লওঁ তেতিয়াহ'লে এই পইণ্টবিলাকৰ যিটো ৰেগুলাৰ এৰেঞ্জমেণ্ট পোৱা যায় সেইটোকে ক্ৰিষ্টেল লেটিছ বা স্পেচ লেটিছ বুলি কোৱা হয় আৰু প্ৰত্যেকটো পইণ্টকে লেটিছ পইণ্ট বুলি কোৱা হয় ইয়াতে এই ডায়েগ্ৰামটোত এই স্ফেৰিকেল পইণ্টবিলাক হৈছে লেটিছ পইণ্ট আৰু স্ফেৰিকেল পইণ্টবিলাকৰ যিটো ৰেগুলাৰ এৰেঞ্জমেণ্ট সেইটোৱে আল্টিমেটলি ক্ৰিষ্টেল লেটিছটো দিব এই লেটিছ পইণ্টবিলাকক আমি জইন কৰি পেৰেলেল আৰু ভাৰ্টিকেল লাইনেদি জইন কৰি কিছুমান আইডেণ্টিকেল ষ্ট্ৰাকচাৰেল ইউনিট পাব পাৰোঁ Characteristics of lattice. Each point in a lattice is called lattice point or lattice site. Each point in a crystal lattice represents one constituent particle which may be an atom, a molecule means group of atoms, or an ion. Crystal lattice থকা প্ৰত্যেকটো পইণ্টে একচুৱেলি কনষ্টিটুৱেণ্ট পাৰ্টিকেল একোটা বুজায় এই কনষ্টিটুৱেণ্ট পাৰ্টিকেলবিলাক এটম হ'ব পাৰে মলিকিউল হ'ব পাৰে বা আয়ন হ'ব পাৰে লেটিছ পইণ্টছ আৰ জইন বাই ষ্ট্ৰেইট লাইনছ টু ব্ৰিং আউট এ জিঅ'মেট্ৰি অফ দ্য লেটিছ মই অলৰেডি কৈছোঁ যে লেটিছ পইণ্টবিলাক হৰাইজেণ্টেল আৰু ভাৰ্টিকেল পেৰেলেল ষ্ট্ৰেইট লাইনছ কিছুমানেদি জইন কৰি জিঅ'মেট্ৰিকেল শ্বেপ কিছুমান পাব পাৰি এই যিবিলাক জিঅ'মেট্ৰিকেল এৰেঞ্জমেণ্ট পোৱা যায় পেৰেলেল হৰাইজেণ্টেল আৰু ভাৰ্টিকেল লাইনেদি লেটিছ পইণ্টবিলাক জইন কৰি সেইবিলাককে ইউনিট চেল বুলি কোৱা হয় ইউনিট চেলছ আৰ দ্য simplest repeating unit in a crystal. Unit cells are also known as the building blocks of a crystal system. Crystal etat crystal to form hote identical repeating unit jiblak poa jay heblakake simply ami unit cell buli kobo paru aru hei karone unit cell bilak hoise crystal tur building block yate ketaman ক্ৰিষ্টেলৰ ক্ষেত্ৰত ইউনিট চেলবিলাক কেনেকুৱা ধৰণৰ হ'ব পাৰে তাৰ এক্সাম্পল দিয়া হৈছে চিজিয়াম ক্লৰাইড ছ'ডিয়াম ক্লৰাইড জিংক ব্লেণ্ড তেনেকৈ কেইবাটাৰো ষ্ট্ৰাকচাৰ ইয়াত দিয়া হৈছে কেৰেক্টাৰিষ্টিক্স অফ unit cells. Unit cell is characterized by Number 1, its dimensions along three edges A, B and C. These edges may or may not be mutually perpendicular to each other. Ami unit cell eta characterize korute ইয়াৰ তিনটা ডাইমেনশন লোৱা হয় x axisৰ ডাইৰেকশ্যনত স্মল a y axisৰ ডাইৰেকশ্যনত স্মল b z axisৰ ডাইৰেকশ্যনত স্মল c একেটাক এজ লেংথ বুলি কোৱা হয় এই এজবিলাক এটা আনটোৰ পাৰপেণ্ডিকুলাৰ হ'বও পাৰে নহ'বও পাৰে and number 2 angles between the edges alpha beta and gamma তিনটা এজৰ মাজৰ যিবিলাক এংগল যেনে b আৰু c ৰ মাজৰ এংগল b মানে এডাল আৰু c এই এংগলটো এইটোক আলফা বুলি কোৱা হয় ঠিক তেনেকে a আৰু c ৰ মাজৰ এংগলটোক বিটা বুলি কোৱা হয় আৰু a আৰু b ৰ মাজৰ এংগলটোক গামা বুলি কোৱা হয়
Thus, a unit cell is characterized by 6 parameters, which are a, small b, small c, alpha, beta, and gamma, the 3 edge lengths and the 3 angles